নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ জ্যোতিষাস্ত্ৰ হিতান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতি এনেধৰণৰ। চন্দ্ৰ মেঘ ৰাশিত বহি আছে। আজি বৃহস্পতি মিথুন ৰাশিত বহি আছে। শনি আজিৰ দিনটোত মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু কেতু বহি আছে সিংহ ৰাশিত, ৰবি বহি আছে কন্যা ৰাশিত। আজিৰ দিনটোত শুক্ৰ কন্যা ৰাশিত, বুধ লগ্ন আৰু মংগল তুলা ৰাশিত বহি আছে। আজি 22 আহিন, তিথি কৃষ্ণা তৃতীয়া, হৰ্ষণ যোগ, মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ভৰণী নক্ষত্ৰৰ নৰগণ, যাত্ৰা শুভ, অমৃত যোগ দেখা যায়। দক্ষিণ দিশত অৱশ্যে যাত্ৰা নাই, চাউথ ছাইড বৰ্জনীয়। কৰ্মত মধ্যম ফলদায়ক হ'ব। দিনটোত পটল খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল। পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, এৰিছ। পৰিৱেশ অস্থিৰ হ'ব পাৰে, সাৱধান হওক। নতুন কোনো সুযোগ পাব পাৰে। খৰচা পাতি বৃদ্ধি, ভ্ৰমণত শুভ ফল। আজি নতুন বস্তু প্ৰাপ্তি, লাভৰ আশা আছে। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি টৰাক্স, ওৱান্স এণ্ড কাপছ। খৰচা পাতি বৃদ্ধি পাব, শুভ কৰ্মৰ যোগ আছে। শৰীৰ মধ্যম, কৰ্মৰ ক্ষেত্ৰত কিছু জটিলতাৰ যোগ দেখা যায়। আজি পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি, পেণ্টাকুলছ এণ্ড কিং অফ শ্ব'ৰ্ডছ। মাতৃৰ বাবে শুভ দিন, শাৰীৰিক শুভ, সন্মান বৃদ্ধিৰ কাৰকতা, কৰ্মৰ ক্ষেত্ৰত শুভ, আয় বৃদ্ধি পাব। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স। আজি মনৰ দৃঢ়তা বৃদ্ধি পাব, কৰ্মব্যস্ততা বৃদ্ধি পাব। শত্ৰুৰ পৰা সাৱধান হওক, কাৰণ আজি শত্ৰুৱে ক্ষয় ক্ষতি কৰিব পাৰে আৰু গোপন শত্ৰু বৃদ্ধি পাব। আজিৰ দিনটোত পাৰিলে লাজুকী বনৰ শিপা ৰূপৰ কবজত ভৰাই ধাৰণ কৰক, শত্ৰু নাশ হ'ব। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এগৰাকীয়ে কৈছে যে তেওঁলোকৰ বিয়া হোৱা 8 বছৰ হ'ল বুলি কৈছে, কিন্তু মাজে সময়ে তেওঁলোকৰ বিবাহিত জীৱনত কিছু সমস্যা আহিছে বুলি কৈছে। গতিকে আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। হয়, স্বামী স্ত্ৰীৰ মাজত অশান্তি যদি হয়, বিবাহ বিচ্ছেদৰ নিচিনা যদি পৰ্যায়লৈ গুচি যায়, তেন্তে শিৱৰ পূজা পাতল কৰক। কাৰণ বিবাহত পলম হ'লে যেনেকুৱা শিৱৰ পূজা পাতিব লাগে, তেতিয়াই সোনকালে বিয়াখন হৈ উঠে। ঠিক তেনেকুৱা সাংসাৰিক যদি অশুভ ফল আপুনি প্ৰাপ্ত হয় আপোনাৰ, তেতিয়া কিন্তু শিৱক মানিব লাগে। আপুনি প্ৰতিদিনে গা পা ধুই শুদ্ধ বস্ত্ৰ পিন্ধি, বগা বৰণৰ বস্ত্ৰ পিন্ধি শিৱলিংগত গাখীৰ, দৈ আদি দি পেলাই শিৱৰ অভিষেক কৰক। আৰু বিধৱা বা নাবালকসকলে 21টা সোমবাৰ দিনা গাখীৰ আৰু নাৰিকলৰ পানেৰে যদি শিৱলিংগত অভিষেক কৰে, তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আৰু বিদ্যালাভত বাধা থাকিলে দূৰ হয়। ইয়াৰ বাহিৰেও সোমবাৰে সোমবাৰে ৰাস্তাৰ বগা কুকুৰক যদি মাছ ভাত খাবলৈ দিয়ে প্ৰতি সোমবাৰে, তেতিয়াও সাংসাৰিক অশান্তি দূৰ হয়। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষাস্ত্ৰৰ হিতান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া আহিছোঁ দুখন কাৰ্ড, পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স, সিংহ ৰাশি, লিঅ'। কৰ্মত মধ্যম ফল, নিজৰ সা সম্পদ বা মূল্যৱান বস্তুৰ ওপৰত নজৰ ৰাখক। দিনটোত বন্ধুৰ পৰা সতৰ্কতা, ভ্ৰমণত কষ্ট, পাৰিবাৰিক বুজাবুজিৰ অভাৱ দেখা যায়। আজিৰ দিনটোত পাৰিলে এটা কলপাতত গুড় ৰাখি পৰুৱা খাবলৈ দিয়ক, শুভ ফল পাব। দিনটোত ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কন্যা ৰাশিলৈ, পেণ্টাকুলছ এণ্ড এইজ অফ শ্ব'ৰ্ডছ। নিজৰ স্থিতি অটুট ৰাখক, কৰ্মত মধ্যম ফল, বন্ধুৰ পৰা উৎসাহ বৃদ্ধি, শৰীৰৰ প্ৰতি যত্ন লোৱা ভাল হ'ব। ভ্ৰমণত কষ্ট আছে। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ,
পেণ্টাকুলছ এণ্ড ওৱান্স লিব্ৰা কৰ্মত শুভ ফল বিদ্যাৰ্থীসকলৰ ভাল ফল দেখা যায় ভ্ৰমণত শুভ প্ৰেমত শুভ ফল আজিৰ দিনটোত গল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰপিঅ' ওৱান্স এণ্ড কাপছ আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পুৱা ভাগতে দেৱী মন্দিৰ দৰ্শন কৰক কৰ্মত পদোন্নতি হ'ব ধনৰ লালসা আদি বৃদ্ধি পাব পাৰে যান বাহনৰ পৰা সাৱধান থাকক অৰ্থ নাশ হ'ব পাৰে আজিৰ দিনটোত মেৰুণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি হয় দাদা জানিব বিচাৰিম আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে আজিৰ বিষয়টো হৈছে স্ফটিকৰ যন্ত্ৰম বিভিন্ন ধৰণৰ যন্ত্ৰমৰ কথা আপুনি জানে এয়া হ'ল স্ফটিকৰ যন্ত্ৰম শ্ৰীযন্ত্ৰম আচলতে যাদুকৰী কাম ঠিক তেনেকুৱা স্ফটিকৰ শ্ৰীযন্ত্ৰম যদি আপুনি ৰাখে বিভিন্ন ধৰণৰ শ্ৰীযন্ত্ৰম থাকে কিছুমানে তামৰ শ্ৰীযন্ত্ৰম পিতলৰ শ্ৰীযন্ত্ৰম কাঁহৰ শ্ৰীযন্ত্ৰম মাটিৰো শ্ৰীযন্ত্ৰম বনোৱা হয় কিন্তু আপুনি যদি স্ফটিক মানে যোনটো হেৰি ষ্টোন সেই ষ্টোনেৰে যদি শ্ৰীযন্ত্ৰম বনায় তেতিয়া ইয়াক কোৱা হয় শ্ৰী লক্ষ্মীৰ শ্ৰীযন্ত্ৰম ঘৰখনত ৰাখিলে ভাল আপুনি যদি ব্যৱসায় চেণ্টাৰত ৰাখে টকা পইচা ৰখাৰ জেগাত ৰাখিব লাগিব অতি শুভ আপোনাৰ উপাৰ্জন বৃদ্ধি পাব প্ৰাকৃতিক আৰু দৈৱ গুণ সম্পন্ন এই যন্ত্ৰম কিন্তু আপুনি অভিমন্ত্ৰিত কৰি পূজা পাতলৰ মাজেৰে শুদ্ধ কৰি ল'ব লাগিব যোনে জানে তেনেকুৱা লোকৰ জৰিয়তে বনাব লাগিব আৰু কিছু কিছু লোকৰ ক্ষেত্ৰত ই পূৰ্বজন্মৰ যদি কিবা আপোনাৰ অভিশাপ আছে কিবা বেয়া ফল আছে তেতিয়া কিন্তু এই জন্মত আপুনি পাপ ফল ভোগ কৰিব লাগিব সেই ক্ষেত্ৰতো কামত দিয়ে অলক্ষ্মী দোষ খণ্ডন কৰে আৰু কালী পূজা আগলৈ আহি আছে দীপাৱলীৰ ৰাতি যদি শ্ৰীযন্ত্ৰম প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়া বিভিন্ন ধৰণৰ দোষ খণ্ডন হ'ব আৰু গাড়ী ঘোঁৰা হোটেল ফেক্টৰী আদিত কিন্তু এই যন্ত্ৰম প্ৰতিষ্ঠা কৰিলে বাস্তু দোষ নাশ হয় আৰু দীপাৱলীৰ দিনা ৰাতি ধূপ দীপ ৰঙা ফুল ধান আদি দি পেলাই আপুনি পূজা কৰক ওম শ্ৰীং হ্ৰিং শ্ৰীং কমলে কমলালয়ে প্ৰসিদ্ধ শ্ৰীং হ্ৰিং শ্ৰীং মহালক্ষ্মী নম এই মন্ত্ৰটো যন্ত্ৰমৰ আগত মাতি থাকক গোটেই ৰাতি যদি মাতিব পাৰে তেতিয়া অতি সোনকালে এই স্ফটিকৰ শ্ৰীযন্ত্ৰমটোৱে আপোনাক শুভ ফল দিব ধন্যবাদ হয় দাদা এটা কথা জানিব বিচাৰিম এই স্ফটিক যন্ত্ৰৰ বিষয়ে যিহেতু আপুনি ক'লে এই স্ফটিক যন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কিবা দিনবাৰ শুভ দিনবাৰ আছে নেকি হয় স্ফটিকটো আচলতে এটা ষ্টোন বহুতে স্ফটিকৰ ষ্টোন পিন্ধে আৰু স্ফটিকৰ শ্ৰীযন্ত্ৰম যদি বনায় সদায় লক্ষ্মীৰ যন্ত্ৰম শ্ৰী মানে লক্ষ্মীৰ যন্ত্ৰম কিন্তু সদায় বৃহস্পতিবাৰ দিনা প্ৰতিষ্ঠা কৰিব লাগে ৰাতিপুৱা গা পা ধুই ধানৰ ওপৰত প্ৰতিষ্ঠা কৰক ৰঙা কালাৰ য়েলো কালাৰ কাপোৰৰ ওপৰত প্ৰতিষ্ঠা কৰক ভাল হ'ব হয় ধন্যবাদ আমি পৰৱৰ্তী 4 তাৰিখৰ বুজা আগবাঢ়িম হয় এতিয়া পেণ্টাকুলছ এণ্ড পেজ অফ শ্ব'ৰ্ছ ধনুৰাশি চেৰিয়াছ কৃতিত্ব লাভৰ যুগ শিল্পী বিজ্ঞানী ৰাজনীতিবিদসকলৰ সন্মান বৃদ্ধি বিদ্যা বুদ্ধিত শুভ লাকি কালাৰ ৰেড আনলাকি কালাৰ ব্লেক এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড শ্ব'ৰ্ছ আশা কৰা মতে সফলতা পাব আনৰ পৰা অতিষ্ঠ হ'ব পাৰে ভ্ৰমণত শুভ ফল ধৰ্মগুৰু দৰ্শনে আনন্দিত হ'ব ধনৰ চিন্তা আজি কিছু বৃদ্ধি পাব পাৰে আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক মধ্যমাত পিন্ধক ভাল হ'ব য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া হওক কুম্ভ ৰাশি পেণ্টাকুলছ এণ্ড নাইট অফ শ্ব'ৰ্ছ একুৰিয়াছ ধনৰ আগমনৰ ক্ষেত্ৰত শুভ ফল শত্ৰু নাশ হ'ব জ্ঞানী লোকৰ পৰা উৎসাহ বৃদ্ধি কৰ্মস্থানত মধ্যম ফল বিদ্যাত শুভ ফল য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি ওৱান্স এণ্ড পেণ্টাকুলছ মীন ৰাশি অৰ্থ লাভৰ যোগ দেখায় ভ্ৰমণত শুভ ফল বিদ্যাত শুভ ফল আজি পুৱা ভাগতে আপুনি দুখীয়া লোকক দান ধ্যান কৰক শুভ ফল পাব পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে দাদা আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব আৰু আহিব পাৰে এস্ক্ল'জাৰ কিৰয়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangexclosure@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ